নমস্কাৰ, মই মুনীন্দ্ৰ বিছে আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। অসমত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন সমাপ্ত ঘটাৰ লগে লগে তাৰ ফলাফলো ঘোষণা কৰা হৈছে। এই নিৰ্বাচনত সংখ্যাগতভাৱে কাৰ কাৰ জয় পৰাজয় হ'ল সেই কথা আপোনালোকে সকলোৱে জানিব পাৰিছে। নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ লগতে চৰ্চিত হৈ আছে। এই পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আমি ক'ব বিচাৰোঁ যে ৰাজ্যখনত কোনো প্ৰভাৱ নথকা বা ৰাজ্যখনত ক্ৰমান্বয়ে অস্তিত্বহীন হৈ পৰা দুটামান ৰাজনৈতিক দলৰ জয় পৰাজয়ে অসমৰ গণতন্ত্ৰ নিৰ্ভৰ নকৰে, তথা এই ফলাফলে কোনো দিশতে ৰাজ্যখনত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। দ্বিতীয় কথাটো, প্ৰয়োজনতকৈ ব্যয়বহুলভাৱে সমাপ্ত ঘটোৱা এই নিৰ্বাচনে সাধাৰণ ৰাইজ অৰ্থাৎ যিসকল কোনো বিশেষ ৰাজনৈতিক দল বা মতামতত বিশ্বাসী নহয় সেইসকলক কিমানখিনি আকৰ্ষিত কৰিব পাৰিছিল আৰু সেইসকলে কিমান দূৰ ইয়াত জড়িত হৈ পৰিছিল। এই প্ৰশ্নৰ এই কাৰণেই অৱতাৰণা কৰা হৈছে যে গণতন্ত্ৰৰ মূল হৃদপিণ্ড হ'ল এই সাধাৰণ ৰাইজ। তেওঁলোকেই গণতন্ত্ৰ বজাই ৰাখিব পাৰে বা গণতন্ত্ৰৰ ক্ষয় অৱক্ষয় হ'লে ইয়াক পুনৰুত্থানৰ বাবে আগবাঢ়ি আহিব পাৰে। অসমৰ ৰাজনৈতিক ইতিহাসে ইয়াকে কৈ গৈছে। ধন্যবাদ। আজিলৈ